খালি চকী পুৰ কৰক আজমল ডাঙৰীয়া আহি আছে বদৰুদ্দিন আজমল আল কাছিমি সাহেব আমাৰ মনত আহি হেলিকপ্টাৰ যোগে উপস্থিত হ'বহি তো আপোনালোক অত্যক্ষ হৈ নাথাকি আমাৰ সভাস্থলীত আহি নিজৰ নিজৰ আসন গ্ৰহণ কৰক বদৰুদ্দিন আজমলে সঁচাকৈ লৈ ঘূৰিছে নেকি বিজেপিৰ হেলিকপ্টাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ অভিযোগক লৈ জোকাৰণি এআইইউডিএফত বিতৰ্ক বাঢ়িছে মানুহ কমিছে নগাঁৱৰ ফলাফল আজমল আমিনুলে ভবাৰ দৰে হয়তো নহ'ব এআইইউডিএফৰ প্ৰাৰ্থী আমিনুল ইছলামৰ হৈ প্ৰচাৰত ব্যস্ত বদৰুদ্দিন আজমল এজেণ্ডা এটাই আজমল বাহিনীৰ মিয়া প্ৰাৰ্থী প্ৰেৰণ কৰিব লাগে সংসদলৈ সেই বাৰ্তাই বিয়পাই দিয়াৰ চেষ্টা নগাঁও লোকসভা সমষ্টিত কিন্তু সভাই ভাষণে ভেটো দিছে প্ৰদ্যুৎ বৰদলৈয়ে অভিযোগৰ পাছত অভিযোগ আক্ৰমণৰ পাছত আক্ৰমণ বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্বক আক্ৰমণ কৰি প্ৰদ্যুৎ বৰদলৈয়ে কৈছে আজমল আৰু হিমন্ত বিশ্ব এটা মুদ্ৰাৰ ইপিঠি সিপিঠি মুখ্যমন্ত্ৰীয়ে ঠিক কৰি দিয়া হেলিকপ্টাৰ লৈ ঘূৰিছে বদৰুদ্দিন আজমল যিখন হেলিকপ্টাৰ ব্যৱহাৰ কৰি মোৰ নগাঁও লোকসভা সমষ্টিত যোৱা কালিৰ পৰা প্ৰচাৰ কাৰ্য চলাই আহিছে সেইখন বিজেপি দলৰ হেলিকপ্টাৰ বিজেপি দলৰ টকা পইচাৰে ভাড়া কৰা হেলিকপ্টাৰ পৰহি এই হেলিকপ্টাৰখন বিজেপি দলৰ সভাপতি ভৱেশ কলিতাই ব্যৱহাৰ কৰিছিলে তাৰ আগতে তুলিৰাম ৰংহাঙে ব্যৱহাৰ কৰিছিলে তাৰ আগতে পীযুষ হাজৰিকাই ব্যৱহাৰ কৰিছিলে গতিকে আপোনালোকে সমীকৰণটো বুজি পাইছেই নহয় একেডাল খুঁটাৰে ইউডিএফ বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু বিজেপি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা একেডাল খুঁটাৰে বান্ধ খাই আছে মই কৈছোৱে বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা পৰস্পৰৰ পৰিপূৰক হিমন্ত বিশ্ব শৰ্মাই কয় যে আপুনি এনেকৈ ক'ব তেওঁ এনেকৈ কয় আৰু শুনক গতিকে এই এওঁলোকৰ বেবেৰিবাং কথাৰ উত্তৰ দিয়াৰ মই কোনো প্ৰয়োজন বুলি নাভাবোঁ প্ৰদ্যুৎ বৰদলৈৰ এই অভিযোগৰ প্ৰতিক্ৰিয়া হুঁচাইত দিলে আজমলে হেলিকপ্টাৰৰ কথা কওঁতে আজমলৰ মুখত ওলা উবেৰৰ প্ৰসংগ উবেৰ হাজাৰ হাজাৰ গাড়ী আছে ইণ্ডিগত ময়ো যাত্ৰা কৰোঁ কেতিয়াবা মোদীজীও বহে কেতিয়াবা ৰাহুল গান্ধীও বহে কেতিয়াবা প্ৰদ্যুৎ বৰদলৈও বহে এইটো হৈ গ'ল নেকি বোলে এইটো বিজেপিৰ বা আজমলৰ এই প্লেন হৈ গ'ল উবেৰ আমি লওঁ ভাড়াত লওঁ মই লওঁ ৰাহুল গান্ধীও যায় ডাঙৰ ডাঙৰ কংগ্ৰেছৰ লিডাৰ যায় ডাঙৰ ডাঙৰ বিজেপিৰ লিডাৰ যায় টেক্সি যেতিয়া হ'ব যিকোনো মানুহ ল'ব পাৰে যিকোনো মানুহ যাব পাৰে ৰকিবুল হুছেইনক আক্ৰমণ আজমলৰ ৰকিবুল মানে মিছা মিছা আৰু মিছা ৰকিবুল ধুবুৰীত বেয়াকৈ হাৰিব না যেতিয়া মই ময়দানত যাম কম ৰকিবুল হুছেইন মিছা 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 মাতাৰ এটা ফেক্টৰী মিছা মাতি আছে তো যেতিয়া আমি ময়দানত নামিম এটা এটা খুলি খুলি আমি কৈ দিম ৰকিবুল ক'ত ক'ত কি মিছে যায় সেইটোৰ কাৰণে ইনশাআল্লাহ ৰকিবুল কোনো পাত্তাই নাই ৰকিবুল আমাৰ কোনো ফেক্টৰী নহয় ৰকিবুল হাৰিব 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 ইনশাআল্লাহ গৌৰৱ গগৈকো সমালোচনা এআইইউডিএফ প্ৰধানৰ মুছলমান ৰূপ লৈ জয়ী হোৱাৰ চেষ্টা কৰিছে গৌৰৱে আহক না খোলাখুলি কৰিব এইটো কৰিব নালাগিছিল এইটো মোৰ দুখ লাগিছে যে তুমি তোমাৰ খেদমতৰ প্ৰেছ হোৱা না কিয় মুছলমানৰ ওপৰত বহি তোমালোকে মুছলমানৰ 10 বছৰৰ ভিতৰত আই এম চেলেঞ্জিং গৌৰৱ গগৈ যদি কোনো এটা মাত মাতি থাকে মুছলমানৰ পাৰ্লিমেণ্টৰ আজমলে সকলোকে সামৰি আক্ৰমণ কৰিছে ঠিকেই কিন্তু ধুবুৰীত এআইইউডিএফৰ সভাত এই পৰিৱেশ এই স্থানতে কিছুদিন পূৰ্বে সভাপাতি ভাষণ দিছিল ৰকিবুল হুছেইনে তাৰ পাছতে শক্তি প্ৰদৰ্শনৰ চেষ্টা এআইইউডিএফৰ হঠাৎ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট কংগ্ৰেছ এআইইউডিএফে যুঁজিছে দলে বলে প্ৰচাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ আজমলৰ মৈৰাবাৰীৰ সভাত কিন্তু কোনো কাজিয়া হোৱা নাই কাৰণ মানুহে নাই এয়া হেনো বিশাল গণসমাৱেশ লিখা আছে বেনাৰত চকী কিন্তু খালী মৈৰাবাৰীত 1.5 ঘণ্টা পলমকৈ অনুষ্ঠিত হ'ল আজমলৰ সভা এআইইউডিএফ কৰ্মীৰ দুটা কথা বদৰুদ্দিন আজমল আহি পোৱা নাই বাবে মানুহ নাই কোনোবাই কয় মানুহ নাই বাবে আজমল আহি পোৱা নাই আজমলৰ জনপ্ৰিয়তা কমিছে বুলি চৰ্চা চলিছে নগাঁৱত কিন্তু আজমলৰ মতে এয়া 50,000 মানুহ চাওক আমি 2 ঘণ্টা আগে গৈ পাইছোঁ মিটিঙত মানুহ কম হৈছে প্ৰথম প্ৰগ্ৰাম বাকী 3 প্ৰগ্ৰামে কমচে কম 50,000 মানুহ হৈছে হেলিকপ্টাৰক লৈ ৰাজনীতি কিন্তু তুংগত নগাঁৱত এদিন পূৰ্বে বিজেপি নেতাই উৰুৱা হেলিকপ্টাৰ এদিনৰ পাছত আজমলে কেনেকৈ পালে নিৰ্দিষ্ট সময়ৰ বাবে নিৰ্দিষ্ট দল বা প্ৰাৰ্থীয়ে বুক কৰিব পাৰে হেলিকপ্টাৰ প্ৰদ্যুৎ বৰদলৈৰ মতে আজমল হিমন্ত বিশ্বৰ মিতিৰালি প্ৰমাণ হৈ গ'ল এইবোৰ কথাক লৈ আজমলৰ ওপৰত সন্দেহ উপজিছে নগাঁৱৰ জনতাৰ ব্যুৰ' ৰিপৰ্ট NKTV+